হাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ কেনেকৈ লহাগু ওলায়। তো বহুতো অংক কৰোঁতে আমাৰ কি কৰিব লাগে, লহাগু ওলাব লাগে। তো লহাগু কেনেকৈ ওলায় এই ভিডিঅ'টোৰ জৰিয়তে আমি ধুনীয়াকৈ শিকিবলৈ গৈ আছোঁ। তো তোমালোকে চাই লোৱা ধুনীয়াকৈ। তো চোৱা, ধৰি লোৱা সংখ্যাটো দিয়া আছে 60, 80, 40, 60, 80, 40। এইকেইটাৰ লহাগু ওলাব লাগে। তো কেনেকৈ ওলাবা তোমালোকে? তো প্ৰথমতে তোমালোকে এটা কাম কৰি ল'বা, ধুনীয়াকৈ যিকেইটা সংখ্যা দিয়া আছে লিখি ল'বা। 60, 80, 40 এইকেইটা এটা ঘৰৰ ভিতৰত লিখিবা, ঠিক আছে। ইয়াৰ পিছত আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ যায়, চোৱা 2 দি ভাগ দিব লাগে। প্ৰথমত যদি 2 দি যায় 2 দি দিব লাগে। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, তো 2 দি যায়। তো 60ক যদি 2 দি ভাগ কৰোঁ কিমান হ'ব, 30। আকৌ 80ক 2 দি ভাগ কৰিলে 40, 40ক 2 দি ভাগ কৰিলে 20। তাৰপিছত আকৌ চোৱা 2 দি ভাগ দিব পাৰি, ভাগ কৰিব পাৰি। 30ক 2 দি ভাগ কৰিলে 15, 40ক 2 দি ভাগ কৰিলে 20, আৰু 20ক 2 দি ভাগ কৰিলে 10। আকৌ আমি 2 দি ভাগ কৰিব পাৰি। 15 2 দি ভাগ দিব নোৱাৰি, 15 15 থাকিব। যদি নাযায় 2 দি ভাগ দিব নোৱাৰি, হৰণ দিব নোৱাৰি, তেতিয়াহ'লে যিটো সংখ্যা থাকে সেইটোৱে লিখি দিব লাগে। আৰু 20ক 2 দি ভাগ দিলে 10, আৰু 10ক 2 দি ভাগ দিলে 5। আৰু এবাৰ আমি 2 দি ভাগ দিব পাৰি। যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 2 দি ভাগ যায়, হৰণ দিব পৰা যায়। তো 15 2 দি ভাগ নহয়, 15 লিখিম। 10 2 দি ভাগ দিব পাৰি, 5ক 2 দি ভাগ নহয়, কাৰণ এইটো বেজোৰ সংখ্যা, অযুগ্ম সংখ্যা। তো 5 5 হ'ব। এইবাৰ 15 5 5 2 দি ভাগ যাব জানো, নাযায়, কাৰণ বেজোৰ সংখ্যা, অযুগ্ম সংখ্যা। তো 3 দি যাব, 3 5 গুণ 15, আৰু 5ক নাযায়, 5 5 থাকিব, 5 5 থাকিব। আৰু এইবাৰ গোটেইকেইটা 5 হৈছে। তো 5ক 5 দিয়ে হৰণ যাব, 5 এবাৰ, 5 5ত কেইবাৰ, এবাৰ। তো 5 5ত এবাৰ, এবাৰ, এবাৰ। তো এইবাৰ কি কৰিব লাগিব, তুমি যিকেইটা দি ভাগ দিছা, হৰণ দিছা, সেই গোটেইকেইটা সংখ্যা তোমালোকে লিখি তাৰপিছত পূৰণ কৰিব লাগিব। তো কি কি ওলাইছোঁ, আমি 2 কেইটা পাইছোঁ, 1 2 3 4টা, 3 পাইছোঁ 1, 5 পাইছোঁ 1। তো এই গোটেইকেইটা আমি পূৰণ কৰি দিলে হৈ যাব আমাৰ লহাগু। তো 2 2 4, 4 2 8, 8 2 16, 16 3 48, 48 5 240। তো এতেকে আমাৰ লহাগু হৈ যাব 240। তো এনেকে লহাগু ওলায়। আকৌ ধৰি লোৱা, আকৌ লহাগু ওলাব লাগে আমাৰ 200, 400, 800। তো এইকেইটাৰ লহাগু আমি কেনেকৈ ওলাম, ঠিক তেনেদৰে ওলাম। ধুনীয়াকৈ প্ৰথমতে সংখ্যাকেইটা লিখি ল'ম এটা ঘৰৰ ভিতৰত, 200, 400, 800। তো এইবাৰ আমি 2 দি ভাগ দিম। যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 2 দি ভাগ দিব লাগে, হৰণ দিব লাগে। তো 2 দি যদি 200ক ভাগ দিওঁ 100 হ'ব, 400 200 হ'ব, 800 400 হ'ব। আকৌ যদি 2 দি ভাগ দিওঁ 100টো 50 হ'ব, 200টো 100 হ'ব, 400টো 200 হ'ব। আকৌ যদি 2 দি ভাগ দিওঁ 50টো 25 হ'ব, 100টো 50 হ'ব, 200টো 100 হ'ব। আকৌ যদি 2 দি ভাগ দিওঁ 25টো 25 থাকিব, আৰু 50টো 25 হৈ যাব, আৰু 100টো 50 হ'ব। আকৌ 2 দি ভাগ দিলে 25, 2 দি ভাগ দিব নোৱাৰি, হৰণ নাযায়, 25ক নাযায়, 50ক যাব, 2 দি ভাগ দিলে 25 হ'ব। এইবাৰ গোটেইকেইটা 25 25 আছে। তো 25ক আমি কিমান দি হৰণ দিব পাৰি, 5 দি ভাগ যাব। তো 5 5 গুণ 25, 5 5 গুণ 25, 5 5 গুণ 25। তো এইবাৰ গোটেইকেইটা 5 হৈ গৈছে। তো 5ক কি দি হৰণ যাব, কিহেৰে যাব, অকল 5ৰে যাব। কেইবাৰ যাব, এবাৰ, এবাৰ, এবাৰ।
তো হৈ গ'ল এতিয়া যিকেইটা সংখ্যাৰে হৰণ দিছো সেই গোটেইকেইটা এই শাৰীটো গোটেইকেইটাৰে আমি পূৰণ কৰি দিব লাগিব গোটেইকেইটা পূৰণ কৰি দিব লাগিব আৰু পূৰণ ফলটোৱে আমাৰ হ'ব পূৰণ ফলটো আমাৰ কি হ'ব পূৰণ ফলটোৱে হ'ব আমাৰ লসাগু ঠিক আছে তো চোৱা 2 পাইছো 1 2 3 4 5টা 5 পাইছো 2টা তো চোৱা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 আৰু 32 5 গুণ হৈ আছে কিমান 32 5 গুণ 2 5 গুণ 10 10 শূন্য ওকলাৰে 3 5 গুণ 15 15 একে 16 160 আৰু 160 লগত 5 যেতিয়া পূৰণ দিম হৈ যাব তোমাৰ 800 5 শূন্য গুণ শূন্য 30ৰ শূন্য ওকলাৰ 3 5 গুণ 5 5 3 8 তো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 5 গুণ 160 160 5 গুণ 800 গোটেইকেইটা পূৰণ কৰাৰ পিছত যিটো পূৰণ ফল ওলাই সেইটোৱে হ'ল আমাৰ লসাগু তো মোক লাগিছে তোমালোকে খুব ধুনীয়াকে বুজি পাইছা কেনেকে লসাগু উলিয়াব লাগে ধন্যবাদ